আজি মই লৈ আহিছো কলা কচু আৰু মাছৰ এখন স্পেচিয়েল আঞ্জা। ৰেচিপিটোৰ বাবে মোক লাগিব কলা কচুৰ ঠাৰি, 3 পিচ বাহু মাছ মই হালধি নিমখ সানি লৈছো, 2টা আলু এনেদৰে কাটি লৈছো, এটা ডাঙৰ বিলাহী সৰু সৰুকৈ কাটি লৈছো, এটা ডাঙৰ পিয়াজ কাটি লৈছো, আদা নহৰু পেষ্ট 1 চামুচ, 50 গ্ৰাম মিঠাতেল, 4 চামুচেৰে 1 চামুচ কলা জিৰা, 1 চামুচ জিৰা গুড়ি, হালধি আন্দাজ মতে, সোৱাদ অনুযায়ী নিমখ, 2টা শুকান জলকীয়া, 2 খিলা তেজপাত আৰু 3টা কেঁচা জলকীয়া। প্ৰথমতে কচুৰ ঠাৰিখিনি কাটি ধুই লৈছো। এইখিনি মিক্সিত মই পেষ্ট বনাই লম। কেঁচা জলকীয়া কেইটাও এড কৰিছো। এয়া মোৰ পেষ্ট বনোৱা হৈ গৈছে। এবাৰ মাছ কেইপিচ ভাজিবলৈ মই কেৰাহীত তেল গৰম কৰিছো। মাছ কেইপিচ দুয়ো চাইড ৰঙচুৱা হোৱাকৈ ভাজি ল'ব লাগিব। মাছখিনি বেছি টানকৈ ভাজিব নালাগে। এইখিনি কাঢ়ি মই বেলেগে থৈ দিওঁ। নেক্সট গৰম তেলত আলুখিনি ভাজি ল'ম। আলুখিনি ৰঙচুৱা হোৱাকৈ ভাজিব লাগিব। আপোনালোকে মাংস বনালে এনেকৈ আগতীয়াকৈ আলু ভাজি লয়নে বাৰু কমেণ্টত জনাবচোন। এতিয়া এইখিনি কাঢ়ি থৈ দিওঁ। এবাৰ গৰম তেলত দিছো শুকান জলকীয়া, তেজপাত, কলা জিৰা, হালকা লৰাই লৈছো। তাৰ পাছত দিছো পিয়াজ। পিয়াজখিনি 1 মিনিট মান ভাজি লৈছো। এতিয়া দিছো আদা নহৰু পেষ্ট। আদা নহৰু কেঁচা গোন্ধটো যোৱালৈ মই ভাজি থাকিম। নেক্সট দিছো বিলাহী। বিলাহীখিনি ভাঙি মিলি যোৱাকৈ ভাজিব লাগিব। মই এইখিনি 2 মিনিট মানৰ বাবে ঢাকনি লগাই মিডিয়াম ফ্লেমত সিজিব দিছো। বিলাহীখিনি ভাঙি যাব ধৰিছে। এতিয়া দিছো হালধি আৰু দিছো জিৰা গুড়ি। আকৌ ভালদৰে মিক্স কৰি ভাজি আছো। সব বিলাহী পুৰা ভাঙি মছলাৰ লগত মিলি গৈছে। এতিয়া যোগ কৰি বনাই থোৱা কচুৰ পেষ্ট। কচুখিনি ভালদৰে মিলাই পানী শুকাই যোৱালৈ ভাজিব লাগিব। 5 মিনিটৰ বাবে এনেদৰে লৰাই ভাজি থাকিম। কচু কেৰাহীত লাগি ধৰিব আৰম্ভ কৰিছে। এতিয়া মই ইয়াত 1.5 গিলাচ পানী এড কৰিম। ইলেক্ট্ৰিক কেটেল থাকিলে পানী গৰম কৰা তেনে উজু হৈ পৰে। অলপ লৰাই লওঁ। এইবাৰ দিওঁ আলু। সোৱাদ অনুযায়ী নিমখ দি লৈছো। এটা মিডিয়াম ফ্লেমত 2 মিনিট মান ঢাকনি লগাই থৈ দিম। এয়া চাওক আঞ্জাখন উতলি আহিছে। এইবাৰ এড কৰো ভজা মাছখিনি। আকৌ 5 মিনিট মান ঢাকনি লগাই থৈ দিছো। এয়া মোৰ আঞ্জা অলমোষ্ট হৈ গৈছে। মই অলপ উতলাই আঞ্জাখন গাঢ় হ'বলৈ দিছো।
এতিয়া এইখিনি কনসিস্টেন্সি ৰাখি আঞ্জাখন নমাই থম এই টেস্টি আঞ্জাখন আপোনালোকে গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰিব পাৰে মোৰ যদি আজি ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে প্লিজ কমেন্ট কৰি জনাবচোন